এই যে আমার যে গরিব মানুষ, রেশন কার্ড নাই কে, জব কার্ড নাই কে, তারপরে মানুষটাও বেমার হয়ে আছে গার্জিয়ানরা। আমার নেবার কার্ড আছে, রেশন কার্ডের তার মানে আমার নেবার কার্ড যে আছে, সাধারণের কাছে গেছি, সাধারণ কাছে তোমার নেবার কার্ড আছে ওগুলো আছে, করে তাহলে 2000 টাকা দেন আমি রেশন কার্ড বানাই দিব। আমি কইছি 2000 টাকা দেখাম না, গরিব মানুষ আমরা। পরে কইছে তাহলে তোমরা যাবা, কোনো জানাবো তাহলে বলে সাপ্লাই বসে যাবা মোবাইল দিই। পরে আমি নিজে যা জমাইতেছি, 2বার করে জমাইতেছি, তা আমার রেশন কার্ড হয়নি। হয় মই জানামতে ইয়াৰ ৰেচন কাৰ্ডো নাই, জব কাৰ্ডো নাই। জব কাৰ্ড ৰেচন কাৰ্ড নহ'লে কোনো চৰকাৰৰ সুবিধা নাপায়। এতিয়া মই শুনামতে সিহঁতে কোৱা মতে ছাজানৰ পৰা জব কাৰ্ড এই ৰেচন কাৰ্ডৰ বাবদো গৈছিল। সিহঁতে আহি কিনে কৈছে যে 2000 টকা লাগে, ৰেচন কাৰ্ড বনাই দিম। সিহঁতে খাবৰে নাই, এতিয়া ক'ত 2000 টকা দিব পাৰে? 2000 টকা দিব নোৱাৰাৰ কাৰণে আজিলৈকে সিহঁতৰ ৰেচন কাৰ্ডটো নহ'ল। আজিকালি চৰকাৰৰ সুবিধা নাপায়, ঘৰ দুৱাৰ এই জব কাৰ্ডৰ পৰা আহে, জব কাৰ্ড নাই আৰু ঘৰ দুৱাৰ ক'ত পাব? এনেকুৱাত সিহঁতৰ ঘৰৰ পৰিস্থিতি। তেখেতৰ মানুহ 2জন আছে, ল'ৰা এটা ডাঙৰ ল'ৰা, গিৰিয়েকজনো অসুস্থ বেমাৰী, মাতবলৈ দিব নোৱাৰে। এতিয়ালৈ এইবিলাক আপোনালোকে চাওক, এতিয়া সিহঁতে ক'ত ক'ত দবৰি আছে, বিচাৰি আছে, চৰকাৰৰ সুবিধা পাব লাগে। কোনো সিহঁতৰ ডকুমেণ্টছ নাই, ৰেচন কাৰ্ড নাই, জব কাৰ্ড নাই, সুবিধা ক'ত পাব? এতিয়া চৰকাৰৰ ওপৰত সিহঁতৰ দাবী জনাইছে, যেনেকৈ আপোনালোকে চেষ্টা কৰি দিব পাৰে চৰকাৰে, জব কাৰ্ড হওক, ৰেচন কাৰ্ড হ'লে পাৰে সিহঁতে চৰকাৰৰ সুবিধাটো পাব। আৰু কাৰণ আমাৰ এই সমবায়ৰ ডিলাৰৰ ছেক্ৰেটাৰী হয়। হয়, সিহঁতক কথা কোৱা মতে মই শুনা পাইছোঁ যে 2000 টকা লাগে বোলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।